অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ঢিঙত বীৰ লাচিত সেনাৰ গৰ্জন নিশা বীৰ লাচিত সেনাৰ নেতৃত্বত ঢিঙৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ পুৰুষ মহিলা হাতে হাতে জোৰ লৈ বিশাল সমদলত ভাগ ললে ঢিঙৰ খিলঞ্জীয়া নাগৰিকে ২৬খন গাঁৱৰ মহিলা একেলগে ওলাই আহি ভাগ ললে জোৰ সমদলত বীৰ লাচিত সেনাৰ নেতা প্ৰাণজিৎ গগৈ আৰু শৃংখল চলিহাৰ নেতৃত্বত উলিওৱা হৈছিলে এই জোৰ সমদল খিলঞ্জীয়া সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী ঢিঙত শীঘ্ৰে উচ্ছেদ চলোৱাৰ দাবী তুলিলে প্ৰতিবাদী জনতাই আজি আমাৰ দাবী যেতিয়ালৈকে এই দাবী পূৰ্ণ হ'ব তেতিয়ালৈকে সংগ্ৰাম চলি যাব আৰু চেষ্টা কৰিম আগবাঢ়িছে আৰু ইয়াত ঢিং চহৰৰ মাছ বজিয়াই ৰাখি সমদল আগবাঢ়িছে আৰু আমি দেখুৱাইছোঁ ঢিঙৰ যি মই দেখুৱাইছোঁ এয়া চাওক হেংদাং আছে আমাৰ টিকুল আছে কিন্তু আমি লোৱা নাই কিয় লোৱা নাই ভাতৃত্বভাৱে চাইছো সেইবাবে লোৱা নাই কিন্তু যদি আমাক ল'বলৈ বাধ্য নকৰিব আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ জনাইছো যিমান অসমীয়াৰ মাটি আছে সেয়া উদ্ধাৰ হ'ব লাগে আৰু ঢিং বজাৰৰ মাছমজিয়া বেদখল হ'ব লাগে মোৰ দুটাই ডিমাণ্ড আৰু ইয়ালৈ যিবোৰ SDC পঠিয়াই তেখেতসকলক অকণমান লোভ কম থকা পঠিয়াওক তেখেতসকলেও কিন্তু মই দেখিছো দুদিন নামাজ কৰিবলৈ আহিয়ে মাটি তেখেতসকলক দি থৈ গৈছে এনেকুৱা SDCও মই দেখিছো লোভ কমাই থাকিব লাগিব নিশ্চয় আমি দেখুৱাইছো বৰ্তমান এয়া জোৰ সমদল ঢিং চহৰৰ মাজেৰে আগবাঢ়িছে আৰু এয়া চাওক এইদৰে বৰ্তমান দেখিবলৈ পোৱা গৈছে